মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 11 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত দুখীয়াসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল নিযুত মইনা আঁচনিলৈ। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীৰ আহি গ'ল ভাল খবৰ। অসম চৰকাৰে নিযুত মইনা আঁচনিৰ তৃতীয় কিস্তি ধন লাখ লাখ ছোৱালীসকলৰ বেংক একাউণ্টত আজি সোমাই দিব। অসম চৰকাৰে আজি ছোৱালীসকলৰ বেংক একাউণ্টত 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা সোমাই দিব, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী প্ৰতি মাহৰ 11 তাৰিখটো নিযুত মইনা আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি হল 11 ডিচেম্বৰ। তো সেইকাৰণে আজি অসম চৰকাৰে নিযুত মইনা আঁচনিৰ তৃতীয় কিস্তি ধন ছোৱালীসকলৰ বেংক একাউণ্টত সোমাই দিব। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ টকা লাভ কৰিছে সেইসকল ছোৱালীয়ে বেংক একাউণ্ট যোগে আজি লাভ কৰিব নিযুত মইনা আঁচনিৰ তৃতীয় কিস্তিৰ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে বা কৃষকসকলৰ বাবে। এতিয়াৰ পৰা কৃষকসকলে PM কিষাণ আঁচনিৰ উপৰিও লাভ কৰিব আৰু দুখন আঁচনি। তো কোন দুখন আঁচনি লাভ কৰিব এতিয়া আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছে। তো ইয়াতে লিখা আছে কিষাণো কে লিয়ে নয়ে সুবিধা। তো কৃষকসকলক নতুনকৈ এই দুইখন সুবিধা প্ৰদান কৰিব PM কিষাণ আঁচনিৰ উপৰিও। তো কি সুবিধা প্ৰদান কৰিব এতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছো। তো সুবিধাৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল কৃষকে এতিয়া বিচাৰিলেই নিজৰ হাতত থকা মোবাইল ফোনটো দি কৰিব পাৰে আবেদন। তো PM কিষাণ আঁচনিৰ উপৰিও কৃষকসকলে এতিয়াৰ পৰা লাভ কৰিব কিষাণ ক্ৰেডিট কাৰ্ড। তো কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়ত কৃষকসকলে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা লোন। তাৰপিছত 3 নম্বৰত কোৱা হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা বা PMFBY আঁচনি। তো কৃষকসকলে বিচাৰিলেই কিন্তু PMFBY আঁচনিত কৰিব পাৰে আবেদন। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে PMFBY বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰাটো অতিকে গুৰুত্বপূৰ্ণ, কিয়নো আপোনালোকে খেতি বাতি কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগ বা পোক পৰুৱাৰ ফলত ক্ষয় ক্ষতি হয় তেন্তে PMFBY বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাভ কৰিব ক্ষতিপূৰণ। তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে এন এটেম্প্ট অফ দ্য গভৰ্ণমেণ্ট অফ আছাম টু ফাইনেন্সিয়েল ছাপৰ্ট দ্য OBC এণ্ড SC ষ্টুডেণ্ট। তো ইয়াতে কোৱা অনুযায়ী যিসকল ছাত্ৰ ছাত্ৰীয়ে OBC আৰু SC কাষ্টত অন্তৰ্ভুক্ত সেইসকল শিক্ষাৰ্থীক চৰকাৰে প্ৰদান কৰিব ফাইনেন্সিয়েল ছাপৰ্ট। ইতিমধ্যে কিন্তু চৰকাৰে অনলাইন এপ্লিকেশ্যনৰ কাম আৰম্ভ কৰিছে। তো কিমান তাৰিখৰ ভিতৰত OBC আৰু SC ষ্টুডেণ্টসকলে আবেদন কৰিব লাগিব সেয়া আপোনালোকক জনাই দিছোঁ। তো তাৰপিছত লিখা আছে এপ্লিকেশ্যন ফৰ প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু SC ষ্টুডেণ্ট ফৰ দ্য একাডেমিক ইয়াৰ 2024 and 25। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে SC ষ্টুডেণ্টৰ কাৰণে প্ৰি মেট্ৰিক আৰু
পোষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপ আবেদন কৰিব দিছে। অসম চৰকাৰে কিন্তু অহা 15 ডিচেম্বৰ 2024 তাৰিখটো অন্তিম দিন হিচাপে ঘোষণা কৰিছে। তো যিসকল শিক্ষাৰ্থীয়ে SC কাষ্টত অন্তৰ্ভুক্ত সেইসকল শিক্ষাৰ্থীয়ে যদি প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপ আবেদন কৰিব বিচাৰে তেন্তে অহা 15 ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তো আবেদন যদি কৰিব বিচাৰে তেন্তে NSPৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ হাতত থকা মোবাইল ফোনটো দিয়ে কৰিব পাৰিব এইখন স্কলাৰশ্বিপত আবেদন। তো আবেদন কৰা যদি শিকিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা অৰুণোদয় আঁচনিলৈ এখন বিশেষ আপডেট। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ, তাৰপিছত বিতংভাৱে জনাই দিম। তো ইয়াতে লিখা আছে, আমি অৰুণোদয় হিতাধিকাৰীৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছোঁ। সেই হেতু অহা 15ৰ পৰা আৰম্ভ কৰি 28 তাৰিখলৈ অনুষ্ঠিত হ'বলগা গাঁও সভাসমূহত আমি নতুন হিতাধিকাৰীসমূহ বাছনি কৰিম। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অৰুণোদয় আঁচনি সম্প্ৰসাৰণৰ বাবে নতুনকৈ আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি। তো যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে অহা 15 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ তাৰিখৰ ভিতৰতে আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ আবেদনৰ কাম। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অহা 15 ডিচেম্বৰ তাৰিখৰ পিছতেই কিন্তু কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজিৰ পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 11 ডিচেম্বৰ মানে আজি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত চাইকেলৰ পৰা আৰম্ভ কৰি স্কুটি প্ৰদান কৰিব শিক্ষাৰ্থীসকলক। তো শিক্ষাৰ্থীসকলক স্কুটি প্ৰদানৰ কাম কিন্তু অসম চৰকাৰে আজিৰ পৰাই আৰম্ভ কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণোজ পেগু ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত চাইকেল আৰু 10ম শ্ৰেণীৰ পৰীক্ষাত 75% নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটা লগতে স্কুটাৰ প্ৰদানৰ কামো কিন্তু অসম চৰকাৰে আজি প্ৰায় আৰম্ভ কৰিব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।